নমস্কাৰ ডিডি অসমৰ সংবাদ লহিতলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সংগীতা কাকুতি পাঠক বিতং বাতৰি পূৰ্বে চাই লওক আজিৰ বাতৰি শিৰোনাম ৰাজ্যসভাত নিৰ্বাচন আইন সংশোধনী বিধেয়ক 2021 গৃহীত ভোটাৰ তালিকাৰ লগত আধাৰ নম্বৰ সংযুক্ত কৰাৰ পথ প্ৰশস্ত কেৰালাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত সমাৱৰ্তনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহিলা আত্মসহায়ক গোটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 1000 কোটি টকা হস্তান্তৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি লাভ কৰিছে বুলি অসম বিধানসভাত বিত্তমন্ত্ৰী প্ৰকাশ আৰু ডিগবৈ তেল শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ ৰাজ্যসভাত আজি নিৰ্বাচন আইন সংশোধনী বিধেয়ক 2021 গৃহীত হয় এই বিধেয়কৰ জৰিয়তে ভোটাৰ তালিকাৰ লগত আধাৰ নম্বৰ সংযোজনৰ পথ প্ৰশস্ত হ'ব উল্লেখযোগ্য যে লোকসভাত এই বিধেয়কখন কালি গৃহীত হৈছিল ইয়াৰ আগতে আজি লখিমপুৰ খেৰীৰ ঘটনা আৰু অন্যান্য বিষয় কেন্দ্ৰ কৰি বিৰোধী পক্ষই অবিৰতভাৱে প্ৰতিবাদ কৰা ফলস্বৰূপে সংসদৰ উভয় সদনৰ কামকাজ বিঘ্নিত হয় ৰাজ্যসভাত সভাপতি এম ভেংকায়া নাইডুৱে লখিমপুৰ খেৰীৰ ঘটনা সম্পৰ্কে আলোচনা কৰাৰ বাবে দিয়া জাননী অগ্ৰাহ্য কৰাত বিৰোধী সাংসদসকলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে Point of order, please. Sir, please. আনহাতে লোকসভাত আজি কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে বাল্য বিবাহ প্ৰতিৰোধ সংশোধনী বিধেয়ক 2021 উত্থাপন কৰে এই বিধেয়কৰ জৰিয়তে বিবাহৰ ক্ষেত্ৰত ছোৱালীৰ ন্যূনতম বয়স 18 বছৰৰ পৰা 21 বছৰ কৰিব বিচৰা হৈছে বিধেয়কখন উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে সকলো জাতি ধৰ্মৰ মহিলাই বিবাহৰ ক্ষেত্ৰত পুৰুষৰ সম অধিকাৰ লাভ কৰিব বিধেয়কখন বিবেচনাৰ বাবে সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে উল্লেখযোগ্য যে গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰক অপসাৰণৰ দাবীত বিৰোধী সদস্যসকলে আজিও লোকসভাত প্ৰতিবাদ অব্যাহত ৰাখে আৰু হুলস্থুলীয়া পৰিৱেশৰ বাবে অধ্যক্ষই পিছত দিনটোৰ বাবে সদনৰ কামকাজ স্থগিত ৰাখে सुप्रीम कोर्ट का स्वयं मानना है कि ये एक्ट सेक्युलर एक्ट है और मुस्लिम पर्सनल लॉ की दृष्टि से भी हिंदू मैरिज एक्ट की दृष्टि से भी सभी धर्म सभी जाति सभी समुदाय की महिलाओं को समानता का अधिकार विवाह की दृष्टि से मिलना चाहिए ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি নতুন শিক্ষানীতিৰ লক্ষ্য আৰু ইয়াৰ উৎকৃষ্টতাৰ ওপৰত আলোকপাত কৰে আজি সন্ধিয়া কেৰালাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত সমাৱৰ্তনত ভাষণ প্ৰদান কৰি তেওঁ কয় যে নতুন শিক্ষানীতিয়ে উদাৰ আৰু পেছাদাৰী শিক্ষা প্ৰৱৰ্তন কৰিছে ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ নীলাম্বু আৰু ত্ৰিশুৰ চহৰক ইউনেস্কোৰ গ্লোবেল নেটৱৰ্ক অফ লাৰ্ণিঙত তালিকাভুক্ত হোৱাৰ বাবে পৰামৰ্শ দিয়া বুলি উল্লেখ কৰে এই অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে 742 গৰাকী শিক্ষাৰ্থীৰ ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰে In an educational campus I experience a vibrancy which is rare to find in any other place. Education, as Sri Narayan Guru reminded us, could uplift the quality of the student's life and thus also of the society. The great sage and social reformer used to inspire people with his lines like Vidya Kondu Prabuddha Ravuka, which signifies get enlightened through education. The lives of great men and women, especially the leaders of our freedom movement, highlight the simple truth that schools and colleges are the most important sites of personal
and social transformation. These are the workshops where the destiny of a nation is shaped. The liveliness and energy that I experience in educational places like this beautiful campus come from the possibilities of social empowerment. Here is a place where ideas are nurtured, taught, and learned. In this process, the atmosphere gets energized with the vitality of thoughts to give birth to new ideas. উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি 2 লাখতকৈ অধিক মহিলাৰ উপস্থিতিত মহিলা সবলীকৰণ সন্দৰ্ভত এক অভিনৱ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিতাধিকাৰী মহিলাসকলৰ লগত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহৰ বেংক একাউণ্টত 1000 কোটি টকা জমা দিয়ে। ইয়াৰ ফলস্বৰূপে মহিলা আত্মসহায়ক গোটসমূহৰ প্ৰায় 16 লাখ সদস্য উপকৃত হ'ব। দীনদয়াল অন্ত্যোদয়া যোজনা আৰু ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনৰ অধীনত প্ৰধানমন্ত্ৰীয়ে 80,000 আত্মসহায়ক গোটক সামূহিক বিনিয়োগ পুঁজিৰ জৰিয়তে 1,10,000 টকাকৈ আৰু 80,000 আত্মসহায়ক গোটক 15,000 টকাকৈ প্ৰদান কৰে। अब किसी के रोकने से रुकने वाली नहीं है। उत्तर प्रदेश की महिलाओं ने, माता बहनों बेटियों ने ठान लिया है। अब वो पहले की सरकारों वाला दौर वापस नहीं आने देगी। डबल इंजन की सरकार ने यूपी की महिलाओं को जो सुरक्षा दी है, जो सम्मान दिया है, उनकी गरिमा बढ़ाई है, वो अभूतपूर्व है। भाइयों और बहनों, माताओं बहनों बेटियों, उनका जीवन पीढ़ियों को प्रभावित करने वाला, पीढ़ियों का निर्माण करने वाला जीवन होता है। एक बेटी का सामर्थ्य, उसकी शिक्षा, उसका कौशल सिर्फ परिवार ही नहीं, समाज की, राष्ट्र की दिशा तय करती है। পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা কেন্দ্ৰই অসমক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ পৰা কৰ্তন কৰা বিষয়টোক লৈ সদন উত্তাল হৈ পৰে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ প্ৰস্তাৱটো পুনৰ বিবেচনা কৰাৰ বাবে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে অসম বিশেষ ৰাজ্যৰ আওতাত নথকাৰ বাবেহে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পৰিমাণৰ পুঁজি লাভ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ উন্নয়ন সম্ভৱ হৈছে। ইয়াৰ লগে লগে বিধায়ক গগৈৰ লগতে বিৰোধী পক্ষৰ কেইবাগৰাকীও বিধায়কে বিতৰ্কৰ সৃষ্টি কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ তৎপৰতাতহে বিতৰ্কৰ অৱসান ঘটে। বিৰোধী বিধায়িকা নন্দিতা দাসে অসম মেঘালয় সীমান্তৰ বিবাদমান অঞ্চলত বাস কৰা অসমৰ লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী জনায়। ইয়াৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে পূৰ্বৰ তুলনাত নিৰাপত্তাৰ দিশটোৰ লগতে স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাই আছে। সদনত লোকনিৰ্মাণ, চাহ উদ্যোগ, বৰাক উপত্যকাৰ স্বাস্থ্য বিভাগ আৰু ৰাজ্যৰ উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ আলোচনা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত উত্তৰ পূৰ্বাঞ্চলক আত্মনিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যে নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকনলজি এপ্লিকেশ্যনছ এণ্ড ৰিচ চমুকৈ নেক্টাৰৰ উদ্যোগত আজি কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ ঘোষণাক দেশৰ প্ৰতিগৰাকী নাগৰিকে আঁকোৱালি লোৱা উচিত। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰতিজন ভাৰতীয় আত্মনিৰ্ভৰশীল হ'ব বুলি তেওঁ মন্তব্য কৰে। কৰ্মশালাৰ মুকলি অনুষ্ঠানত নেক্টাৰৰ সঞ্চালক প্ৰধান অৰুণ কে শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী আৰু NRLৰ পৰিচালন সঞ্চালক SK বৰুৱাও উপস্থিত থাকে। With creation of a separate ministry, that is Ministry of Development for North East region, though Lucas policy was initiated, Narendra Modi government completely overhauled the policy to change into Act East policy to ensure action-oriented
project and outcome-based policy. ডিগবৈত তেল শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এখন পত্ৰযোগে এই বিষয়ে অৱগত কৰিছে। মন্ত্ৰীগৰাকীয়ে পত্ৰখনত উল্লেখ কৰা মতে শোধনাগাৰটোৰ বাৰ্ষিক ক্ষমতাৰ 0.65 মিলিয়ন মেট্ৰিক টনৰ পৰা 1 মিলিয়ন মেট্ৰিক টন কৰাৰ বাবে IOCL ইতিমধ্যে কাম আৰম্ভ কৰিছে। ইফালে গুৱাহাটী তেল শোধনাগাৰৰ ক্ষমতাও বাৰ্ষিক 1.2 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ বাবে কাম চলি আছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজি টুইটাৰ যোগে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মন্ত্ৰী সিং আৰু পেট্ৰলিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীক কৃতজ্ঞতা জনায়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰত বিৰোধী প্ৰচাৰ তথা ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে 20টা ইউটিউব চেনেল আৰু 2টা ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে টেলিকম বিভাগক এনে বাতৰি প্ৰতিৰোধ কৰাৰ বাবে ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলক নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে এই চেনেল আৰু ৱেবছাইটসমূহে ভাৰতৰ লগত সম্পৰ্ক থকা বিভিন্ন স্পৰ্শকাতৰ বিষয়ত ভুৱা বাতৰি প্ৰচাৰ কৰি আহিছে। जो कुछ प्रयास किए जा रहे हैं कि देश के अंदर भय और भ्रम की स्थिति फैलाई जाए, फेक न्यूज के माध्यम से या खराब कंटेंट, एंटी इंडिया कंटेंट के माध्यम से जो एक प्रयास कुछ वेबसाइट्स और पोर्टल्स के माध्यम से किया जा रहा है, उसके खिलाफ कार्रवाई की गई है। नया पाकिस्तान ग्रुप हो, इसके माध्यम से चलने वाले लगभग 15 यूट्यूब चैनल्स हों या 5 अन्य यूट्यूब चैनल्स हों, 2 वेब पोर्टल्स हों जो कानून के अनुसार उनका उल्लंघन भी कर रहे थे, तो आईटी रूल्स के अंतर्गत उनके खिलाफ कार्रवाई भी की गई है, ताकि देश के खिलाफ जो एजेंडा पाकिस्तान की ओर से चलता है, पाकिस्तान की वेबसाइट्स और वहां के जो हैंडल वाले यहाँ पर कर रहे हैं, उसके खिलाफ एक कड़ी कार्रवाई की गई है, ताकि ऐसी ताकतों को देश के खिलाफ काम न करने दिया जाए। মঙলবাৰে গুৱাহাটীৰ তাজ বিমানতাত এক্ট ইষ্ট পলিচিৰ সফল ৰূপায়ণ, সম্ভাৱনা আৰু প্ৰত্যাহ্বানমূলক শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়। অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগ আৰু শ্বিলঙৰ এছিয়ান কনফাৰেন্সৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত অংশগ্ৰহণ কৰি এক্ট ইষ্ট বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আঁচনিখনৰ সফল ৰূপায়ণে অসমক এক ইতিবাচক দিশত আগুৱাই নিব। অতীততে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ জলপথ মুখ্য ঘাইপথ হিচাপে আছিল যদিও সেইসমূহ বন্ধ হৈ যোৱাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছিল আৰু অতি শীঘ্ৰেই এই 2 জলপথ পুনৰ সক্ৰিয় কৰি তোলা হ'ব বুলি জানিবলৈ দিয়ে। কৰ্মশালাত মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে এক্ট ইষ্ট পলিচি বিভাগৰ বিষয়ববীয়াও উপস্থিত থাকে। Since up to 1965, our trade route where it was all right. And that's why DBT has shown in the graph that before independence our per capita income was more than national per capita income. Because we are still, not that time, still we are the leader of hydrocarbon sector onshore, leader of the country, as on today also. So that time, in 1901, the Asia's first refinery and world's second refinery was established in Digboi. On the other, there are communities like the Patanis, who in 1953, according to P.G. Verghese, were ignorant of the use of the wheel. Verghese tells us that one chieftain had sent off his son to send it to a Sainik school, and who, after passing out of the school, joined the Indian Air Force, and within 2 short decades was flying the MiG-21 interceptors of the Indian Air Force. চাহ পৰ্যটনলৈ নতুন দিশৰ সূচনা। ডিব্ৰুগড়ত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাকৈ 8 বিঘা মাটিত এটা টি মিউজিয়াম।
2016 চনত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আবণ্টিত ধনেৰে 2017 চনত মুঠ 3 কোটি 14 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাম আৰম্ভ হোৱা মিউজিয়ামটোৰ ইতিমধ্যে প্ৰায় 90% কাম সম্পূৰ্ণ হৈ উঠিছে। অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই মঙলবাৰে এক সংবাদ মেলযোগে এই কথা অৱগত কৰে। কাউন্সিলৰ অৰ্থসাহায্যত প্ৰায় 3 কোটি 14 লাখ টকাৰে নিৰ্মাণ অৱস্থাত থকা এই টি মিউজিয়ামৰ আজি আমি কামৰ পৰ্যবেক্ষণ কৰিলোঁ। আমাৰ এটিডিচিৰ বিভাগীয় অভিযন্তাসকলে এতিয়া আজি পৰ্যবেক্ষণ কৰিলোঁ। ইতিমধ্যে 90% প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যে শেষ হৈছে। প্ৰায় 40 কোটিৰ অধিক টকাৰ আমি পুনৰ নৰ্থ ইষ্ট কাউন্সিলক আমি ইতিমধ্যে প্ৰপ'জেল দাখিল কৰিছোঁ। আমাৰ বিভাগে দাখিল কৰিছে। ইতিমধ্যেই আমাৰ কনচালটেণ্ট নিয়োগ কৰা হৈছে। গতিকে এই কনচালটেণ্ট আমি আশা ৰাখিছোঁ যে এই 40 কোটিৰ পৰা মুকলি হোৱাৰ লগে লগে আমি অসমৰ ৰাইজৰ বাবে এই টি মিউজিয়ামটো আমি অহা বছৰৰ শেষ ভাগত অসমৰ ৰাইজৰ বাবে মুকলি কৰিবলৈ আমি সক্ষম হ'ম। 7 নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী তথা শিশু বিজ্ঞানী ইলমিনা খাতুনে ৰাজ্যিক পৰ্যায়লৈ মনোনীত হৈছে। স্বসৃষ্ট বন জংঘলৰ জৈৱিক বৈচিত্ৰতা সংৰক্ষণত ভূমিকা শীৰ্ষক বিশেষ প্ৰকল্পৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহত নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ ৰাইজ। বিদ্যালয়খনৰ শিক্ষক দেৱৰাজ ভট্টাচাৰ্যৰ তত্বাৱধানত এই প্ৰকল্পটো সাজু কৰিছিল শিশু বিজ্ঞানী ইলমিনা খাতুনে। প্ৰধান শিক্ষয়িত্ৰী হিমাদ্ৰী ডেকাই ইলমিনা খাতুনৰ এই সফলতাত আনন্দ প্ৰকাশ কৰাৰ লগতে ইলমিনাই যাতে ৰাষ্ট্ৰীয় পৰ্যায়তো বিদ্যালয়খনৰ নাম উজ্বলাই আনিব পাৰে তাৰ বাবে আশা প্ৰকাশ কৰিছে। আমাৰ স্কুলখন যেতিয়া বন্ধ আছিল তেতিয়া আমি যেতিয়া স্কুলত আহিছোঁ তেতিয়া আমি চাওঁ যে বহুতো মানে অলাগতিয়াল গছবিলাক গজিছে। তেতিয়া আমি সেই গছবিলাক কাটিব যেতিয়া আহিছোঁ তেতিয়া চাওঁ যে বহুতো ধৰণৰ চৰাই চিৰিকটি আৰু যিবিলাক ঔষধ হিচাপে ব্যৱহাৰ কৰিব সেইবিলাক আগতে আমি নাজানিছিলোঁ যে ইয়াতে আমাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা কিছুমান গছ আছে। যেতিয়া আমি এই প্ৰজেক্টটো কৰিছিলোঁ বা এই থিমটো যেতিয়া আমি লৈছিলোঁ, এই টপিকটো যেতিয়া লৈছিলোঁ তেতিয়া ইমান ভাবা নাছিলোঁ যে আমাৰ এই টপিকটো মানে নেশ্যনেল লেভেললৈকে যাব। কিন্তু আমি চিন্তা কৰিলোঁ যে যিহেতু এনেকুৱা প্ৰকল্পবিলাক সাধাৰণতে অতি সৰু বিষয় এটালৈ কৰিব লাগে, কৰাটো উচিত বা কৰাটো ভাল, তেতিয়া আমি এই বিষয়টোৰ ওপৰত কৰি অভাৱনীয়ভাৱে আমি আগবাঢ়ি গ'লোঁ আৰু একদম জিলা পৰ্যায়লৈকে, জিলা পৰ্যায়ৰ পৰা আপোনাৰ ৰাজ্যিক পৰ্যায়লৈকে আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা আমাৰ একদম ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি মানে অভাৱনীয়ভাৱে আগবাঢ়ি গ'লোঁ। আসাম এছ'চিয়েশ্যন অৱ দ্য ডেফ নামৰ স্বেচ্ছাসেৱী সংগঠন আৰু নতুন দিল্লীৰ অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ দ্য ডেফে আজি গুৱাহাটীৰ গোপীনাথ নগৰৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল আহ্বান কৰে। স্বেচ্ছাসেৱী সংগঠনটোৱে 2022 চনৰ 21 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে গুৱাহাটীত সদৌ অসম ক্ৰীড়া সভা আহ্বান কৰি ফুটবল আৰু ভলীবলৰ টুৰ্ণামেণ্ট আয়োজন কৰাৰ কথা উল্লেখ কৰে। এই প্ৰতিযোগিতাখনৰ বাবে অনুদান তথা পৃষ্ঠপোষকতাৰ বাবে চৰকাৰৰ পৰা সহযোগিতা বিচাৰে স্বেচ্ছাসেৱী সংগঠনটোৱে। সৰ্বভাৰতীয় পৰ্যায়ৰ সাংস্কৃতিক ছ'চাইটিৰ সৌজন্যত যোৱা 10 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈ হায়দৰাবাদত অনুষ্ঠিত হৈছিল 17তম ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক মহোৎসৱ। মুক্ত কাৰ্যসূচী, নাটক, নৃত্য আৰু মূকাভিনয় প্ৰদৰ্শন কৰা হৈছিল। ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 8খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। আমাৰ অসমৰ ফালৰ পৰা এজন 11জনীয়া কালচাৰেল টিম হায়দৰাবাদলৈ পঠিওৱা হৈছিল। অসম ক্ৰিকেট এছ'চিয়েশ্যনে অনুষ্ঠিত কৰা RG বৰুৱা 16 বছৰ অনুৰ্ধৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। বৰ্ষাপাৰা ষ্টেডিয়ামত যোৱা 1 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বৰপেটা ক্ৰিকেট দলটোৱে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। ধেমাজিৰ দলটোৱে লাভ কৰে ৰানাৰ্ছ আপৰ খিতাপ। আজিৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰুমেন দত্ত, উপসভাপতি পৰীক্ষিত দত্ত, সম্পাদক দেৱজিৎ ডেকা, যুটীয়া সম্পাদক কামাখ্যা শইকীয়া আৰু ক্ৰিকেট সন্থাৰ শীৰ্ষ পৰিষদৰ আন সদস্যসকল।
ক্ৰীড়াৰ মাধ্যমেৰে লিংগ বৈষম্য নাইকিয়া কৰাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে শিৱসাগৰ জিলাৰ ডিমৌ পথিকৃত নামৰ স্বেচ্ছাসেৱী সংগঠনে। শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে কাম কৰি থকা স্বেচ্ছাসেৱী সংগঠনটোৱে অঞ্চলটোত আল্টিমেট ফ্ৰিজবি নামৰ তুলনামূলকভাৱে এক নতুন খেল জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। পুৰুষ আৰু মহিলাই একেলগে অংশগ্ৰহণ কৰিব পাৰে এই খেলত। এটা দলত মুঠ 7জনকৈ খেলুৱৈ থাকে। এই ব্যতিক্ৰমী খেলত কোনো আম্পায়াৰ অথবা ৰেফাৰী নাথাকে। 2028 অলিম্পিকত এই খেলে স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আশা প্ৰকাশ কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে। মানে খেলটো যদি আমি প্ৰথমবাৰ আৰম্ভ কৰোঁ, আমি পথিকৃতে বিগত 4 বছৰ ধৰি শিশুৰ লগত শিশু সুৰক্ষা অধিকাৰৰ লগত আমি কাম কৰি আহিছোঁ। এতিয়া যিহেতু মানে আমি যদি শিশুৰ মানে অধিকাৰ সুৰক্ষাৰ কথা পাতোঁ, তেন্তে শিশুৰ সমান অধিকাৰ পোৱাটো তেওঁলোকৰ মানে এটা অধিকাৰ হয়। যিটো আমি খেলপথাৰত দেখোঁ যে ল'ৰা ছোৱালীয়ে ক্ৰিকেট খেলে, ফুটবল খেলে, মানে ল'ৰা ছোৱালীয়ে এটা সমান অধিকাৰ নাপায়। ল'ৰাই যদি ফুটবল খেলে, ছোৱালীয়ে খেলিবলৈ সুবিধা নাপায়, বা ল'ৰাই যদি ক্ৰিকেট খেলে, ছোৱালীয়ে খেলিবলৈ সুবিধা নাপায়। চ' এই গেমটো মানে আমাৰ মেণ্টৰ অৰ্গেনাইজেশ্যন আইডিয়া দ্য এণ্ড বুলি কয়, তেওঁলোকৰ লগত আমি কথা পাতি শিৱসাগৰত প্ৰথমবাৰৰ বাবে পথিকৃতে মানে দিচাং ৰজাবাৰীত এইটো খেলটো মানে আমি মানে আৰম্ভণি কৰিছোঁ, য'ত মানে ল'ৰাই ছোৱালীয়ে সমান মানে এটা সমান ৰেচিঅ'ত তেওঁলোকে গেমটো খেলিব পাৰে, য'ত নেকি মানে এইটো দৰ্শাব চেষ্টা কৰা যায় যে এজন ল'ৰা যিমান অধিকাৰ থাকে, ছোৱালীৰো মানে সিমান অধিকাৰেই থাকে। প্ৰাকৃতিক কেঁচুৰে প্ৰস্তুত কৰা সাৰ প্ৰয়োগ কৰিও সুফল লাভ কৰিব পাৰে কৃষকসকলে। এই কথাকে প্ৰমাণ কৰিলে বঙাইগাঁও জিলাৰ ৭৭ বছৰীয়া কৃষক ভৰত চন্দ্ৰ ৰায়ে। কেঁচুসাৰ প্ৰয়োগ কৰি কৰা জৈৱিক খেতিৰে লাভান্বিত বঙাইগাঁৱৰ এজন কৃষক। বঙাইগাঁও জিলাৰ চাপৰাকাটা ২য় খণ্ডৰ ভৰত চন্দ্ৰ ৰায়ে প্ৰাকৃতিক কেঁচুৰে প্ৰস্তুত কৰিছে এই জৈৱিক সাৰ। প্ৰাকৃতিক কেঁচুসাৰ প্ৰয়োগ কৰি পিঁয়াজ, নহৰু, আলু, ফুলকবি, বন্ধাকবি, মটৰ আদি বিভিন্ন খেতি কৰি সুফল লাভ কৰিছে ৭৩ বছৰীয়া ভৰত চন্দ্ৰ ৰায়ে। খেতিয়কগৰাকীয়ে নিজৰ খেতিৰ ওচৰতে বাঁহৰ কামিৰে ঘেৰি লোৱা নিৰ্দিষ্ট ঠাইত গোবৰ, জাবৰ, কলগছৰ পাত, নাৰিকলৰ পাত আদি জমা কৰি ৰাখে, য'ত মাটিত থকা কেঁচুবোৰে সেইবোৰ খাই জৈৱিক সাৰলৈ পৰিণত কৰে। এই প্ৰাকৃতিক কেঁচুসাৰ অন্য কেঁচুসাৰৰ তুলনাত যথেষ্ট কাৰ্যকৰী তথা কম খৰচী। খেতিয়ক ভৰত চন্দ্ৰ ৰায়ে যোৱা জানুৱাৰী মাহত এই কেঁচুসাৰ প্ৰস্তুত কৰা আৰম্ভ কৰিছিল আৰু যোৱা ছেপ্টেম্বৰ মাহত এই সাৰ খেতিত প্ৰয়োগ কৰি লাভ কৰিছে সুফল। এতিয়া এই কেঁচুসাৰ থলুৱা ৰিং, বাঁহৰ ৰিং মানে তাতে কিছু নিজে আছে, মই কিন্তু দিয়া নাই। মইতো খেতি আলু, তাৰপাছত কবি, বেঙেনা, তাৰপাছত এই লাফা, পালেং এইগিলাই কৰোঁ আৰু। আনহাতে এই প্ৰাকৃতিক কেঁচুসাৰৰ গুণ আন কেঁচুসাৰতকৈ অধিক সুফল দিব বুলি ধাৰণা কৰিছে বঙাইগাঁৱৰ মহকুমা কৃষি বিষয়া অপল কুমাৰ দাসে। যিহেতু প্ৰাকৃতিক কেঁচুবোৰ স্থানীয় পৰিৱেশৰ সৈতে সহজে খাপ খাই সক্ৰিয় হৈ থাকে, গতিকে এই কেঁচুসাৰে খেতিৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্য অধিক পৰিমাণে যোগান ধৰিব পাৰে বুলি অৱগত কৰিছে কৃষি বিষয়াগৰাকীয়ে। আমাৰ লোকেল কেঁচুখিনিৰ মানে লোকেল জেগাত এডাপ্টেশ্যনটো বেছি, গতিকে বেমাৰ আজাৰ কম হয়, কাৰ্যক্ষমতা ঠিকে থাকে। তেখেতে এইবাৰ নিজৰ খেতিত দিব পাৰিছে, খেতিও ভালে দেখা হৈছে। ভৰত চন্দ্ৰ ৰায়ৰ এই সফলতাই আন বহুতো লোককে ঘৰতে অতি সহজে প্ৰস্তুত কৰিব পৰা জৈৱিক কেঁচুসাৰৰ উৎপাদনৰ বাবে উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। বঙাইগাঁৱৰ পৰা তেজেশ ত্ৰিপাঠী, বাতৰি বিভাগ, DD অসম। শিৱসাগৰৰ দিচাং নদীৰ পাৰত সেউজ বিপ্লৱ। এগৰাকী উদ্যমী ব্যক্তিৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত গঢ়ি উঠিছে এখন সেউজ কৃষি পাম। ৮০ বিঘা মাটিত বিভিন্ন খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও হৈ পৰিছে প্ৰেৰণাৰ কাৰক। শিৱসাগৰ জিলাৰ বকতা বৈৰাগীবৰ অঞ্চলৰ দিচাং নদীৰ কাষতে আছে এখন কৃষি পাম। নাম সেউজ কৃষি পাম। এই সেউজ কৃষি পাম এতিয়া হালধীয়া হৈ পৰিছে। 1987 চনৰে পৰা কৃষিৰ লগত জড়িত হৈ এই পামখনৰ যোগেদি স্বাৱলম্বী হৈছে কিৰণ ফুকন নামৰ এজন ব্যক্তি। বান বিধ্বস্ত অঞ্চলটোত
দিচাং নদীৰ কাষতে প্ৰথমে প্ৰায় 50 বিঘা মাটিত ধান খেতি আৰম্ভ কৰিছিল ফুকনে। জৈৱিক পদ্ধতিৰে তেওঁ বিভিন্ন প্ৰজাতিৰ ধানৰ লগতে সৰিয়হ মাহজাতীয় খেতিও কৰি আহিছে। এইবাৰ সেউজ কৃষি পামত তেওঁ প্ৰায় 30 বিঘা মাটিত সৰিয়হ খেতিৰ লগতে নতুন পদ্ধতিৰে আলু খেতিও কৰিছে। আন কৃষিৰ লগতে এই পামখনত প্ৰতি বছৰে মুগা পালনো কৰা হয়। মই কৃষি কৰ্মৰ লগত আমাৰ আজোককা দিনৰ পৰাই কৃষিৰ লগত জড়িত, তথাপিও মই নিজাববীয়াকৈ 87 আজি প্ৰায় 35 বছৰ মানে হ'ল এই কৃষি কাৰ্যৰ লগত জড়িত সম্পূৰ্ণভাৱে। কি কি খেতি কৰে ইয়াত? প্ৰথমতে মই ৰবি খেতি আৰম্ভ কৰিছিলোঁ, তাৰপিছত ধান খেতি আৰম্ভ কৰিছোঁ। ধান খেতি আজি পৰ্যন্ত চলি আছে। ধান খেতি ৰবি খেতিৰ পাছতে এই কুঁহিয়াৰ খেতিও কৰিছিলোঁ। বিগত 35 বছৰে কৃষি কাৰ্য কৰিয়ে কিৰণ ফুকনে নিজ পৰিয়াল পোহপাল দিয়াৰ লগতে সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে। আনহাতে বিশেষ ব্যৱস্থাৰে ফুকনে দিচাং নদীৰ গৰাখহনীয়াৰ পৰা নিজৰ পামখনক সুৰক্ষাও দিছে। মাটি মই যেতিয়া কৃষি কাৰ্য কৰিছিলোঁ প্ৰথম মতে মাটিটো বেছি নাছিলে, গৰাখহনীয়া বহুত বেছি আছিলে। গৰাৰ কাষত নল খাগৰি এইবিলাক ৰুই দিয়াৰ পিছত গৰাখহনীয়াটো বন্ধ হ'ল, আৰু এই ছাইডত যেতিয়া নল ৰুই দিয়া হ'ল তেতিয়া এফালে গৰা পাতিবলৈ ধৰিলে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো কিৰণ ফুকনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এটা সময়ত এজোপাও গছ নথকা পামখনত ফুকনে বিভিন্ন মূল্যৱান গছ ৰোপণ কৰাৰ উপৰিও সোণালী সূতা উৎপাদন কৰিব পৰা 4500 জোপা চোম গছ ৰোপণ কৰিছে। বছৰেকত 2-3টা খেতিৰ লগতে মুগা পালন, ছাগলী পালন, গৰু পালন কৰি ফুকনে এতিয়া বছৰি প্ৰায় 5 লাখ টকা উপাৰ্জন কৰে, যাৰ বাবে তেওঁক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আদৰ্শ কৃষকৰ স্বীকৃতিও প্ৰদান কৰিছে। আনহাতে অসম চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰাও তেওঁ এটা সৌৰচালিত পানী মটৰ, এখন ট্ৰেক্টৰ আৰু এখন পাৱাৰ টিলাৰ লাভ কৰিছে। কৃষি বিভাগৰ ফালৰ পৰা মই পাইছোঁ এটা মানে কি চ'লাৰ এনাৰ্জি এটা পাইছোঁ। এই পানী তুলি আজিকালি পানীৰ অভাৱত ধান খেতি এইবাৰ ধান বহুত বেয়া হৈছে, তথাপিও ময়ো মানে পানী দি পিনি মোৰ ধান ইমান যোৱাবাৰ নিচিনা প্ৰডাকশ্যন হোৱা নাই, কিন্তু পানীৰ যোগান আঁচনিৰ কাৰণে এই চ'লাৰ যিটো ছিষ্টেম এইটো মোক দিছে। আৰু মই ছাবচিডিত এই ট্ৰেক্টৰখন মই লৈছিলোঁ, এখন পাৱাৰ টিলাৰ লৈছোঁ। সেউজ কৃষি পামৰ জৰিয়তে কৃষি কৰ্মেৰে স্বাৱলম্বী হোৱা কিৰণ ফুকন বহুজনৰ বাবে এতিয়া অনুকৰণীয় আদৰ্শ হৈ পৰিছে। চৰাইদেউৰ পৰা নবুল কোঁৱৰ, বাতৰি বিভাগ, DD অসম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন সংমণ্ডল এলেকাত আৰম্ভ হৈছে জলচৰ পক্ষীৰ গণনা। ৰাষ্ট্ৰীয় উদ্যানখনৰ 5টা বনাঞ্চলক সামৰি 105টা খণ্ডত কৰা হৈছে গণনা। সোমবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা গণনাৰ বাবে নিয়োগ কৰা হৈছে 36 গৰাকী নিৰীক্ষক আৰু 51 গৰাকী স্বেচ্ছাসেৱীকে ধৰি 87 গৰাকী গণনাকাৰী। আনহাতে চতুৰ্থ সংখ্যক জলচৰ পক্ষীৰ গণনাত পৰিভ্ৰমী পক্ষীৰ লগতে স্থানীয় জলচৰ পক্ষীসমূহ অন্তৰ্ভুক্ত হোৱাৰ উপৰি পানীৰ ওপৰত নিৰ্ভৰশীল ঈগলকে ধৰি আন পক্ষীসমূহৰো গণনা কৰা হ'ব। অৱশ্যে পৰিভ্ৰমী পক্ষীৰ সংখ্যা হ্ৰাস হোৱাৰো আশংকা ব্যক্ত কৰিছে উদ্যান কৰ্তৃপক্ষই। জলচৰ আৰু তাৰে মানে ডিপেণ্ডেণ্ট ৱেটলেণ্ড ডিপেণ্ডেণ্ট বাৰ্ডছখিনি আজি কৰা হ'ব। এতিয়া আপোনাৰ ইভেন যিখিনি ৰেপ্টৰ আছে, আপোনাৰ ঈগল হওক এইবিলাকো গন্তি কৰা হ'ব, কাৰণ ইহঁতি ৱেটলেণ্ডৰ আশে পাশে থাকে। তাৰ বাহিৰে পৰিভ্ৰমী চৰাই 55 বিধৰ ভিতৰত আমি আশা কৰিছোঁ যে অন্ততঃ 50 বিধমান আজিৰ গণনাত পোৱা হ'ব। এনেই আমি কাজিৰঙাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গ্ৰামাঞ্চলৰ দৰিদ্ৰ মহিলাসকলৰ জীৱিকাৰ উত্তৰণৰ উদ্দেশ্যে আজি ওদালগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত এটি জিলা পৰ্যায়ৰ ক্ৰেডিট কেম্পৰ আয়োজন কৰে। এই অনুষ্ঠানৰ জৰিয়তে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ওদালগুৰি জিলাখনৰ 248টা গোটক বিভিন্ন বেংকৰ সহায়ত
8 কোটিৰো অধিক টকাৰ ঋণ প্ৰদান কৰে অনুষ্ঠানত জিলা উপায়ুক্ত ডক্টৰ পি উদয় প্ৰবীণ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ টেষ্ট প্ৰজেক্ট মেনেজাৰ দীপাংকৰ বৰুৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে শিৱসাগৰ জিলা কোভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদানৰ ক্ষেত্ৰত 100% লক্ষ্যত উপনীত হৈছে যোৱা 5 ডিচেম্বৰত জিলাখনৰ স্বাস্থ্য বিভাগ এই লক্ষ্যত উপনীত হৈছে বুলি জিলা প্ৰতিষেধক বিষয়া ডক্টৰ অৰুন্ধতী হাজৰিকাই প্ৰকাশ কৰিছে আনহাতে দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত জিলাখনে আশানুৰূপ সফলতা লাভ কৰিছে দ্বিতীয় পালি প্ৰতিষেধকৰ মুঠ লক্ষ্যৰ 74% লোকক ইতিমধ্যে টিকা প্ৰদান কৰা হৈছে বাকি থকা 26% লোকক চৰকাৰী নিৰ্দেশনা অনুসৰি যোৱা সোমবাৰৰ পৰা আৰম্ভ হোৱা সুশাসন সপ্তাহ কোভিড-19 টিকাকৰণৰ বিশাল অভিযানৰ জৰিয়তে সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে এটো আমাৰ কোভিডৰ ক্ষেত্ৰত আমি 100% আমি কভাৰ কৰিলো 100% আমাৰ মোৰ দেন এটা 102% হৈ গৈছে যোৱা আগতে আমাৰ 29 তাৰিখৰ পৰা 5 তাৰিখলৈকে 29 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে হৰ ঘৰ দস্তক প্ৰগ্ৰামত যেটো হৈছিল তেতিয়া আমি 100% কভাৰ কৰিলো আমি যোৱা 5 ডিচেম্বৰ দিনা কমপ্লিশন সাৰ্টিফিকেট যিখন ডিস্ট্ৰিক্টৰ আমাৰ সাৰ্টিফিকেট দিব লাগে 100% হোৱা সেইখন অলৰেডি আমি সাবমিট কৰা হ'ল এতিয়া বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ৰাজ্যসভাত নিৰ্বাচন আইন সংশোধনী বিধেয়ক 2021 গৃহীত ভোটাৰ তালিকাৰ লগত আধাৰ নম্বৰ সংযুক্ত কৰাৰ পথ প্ৰশস্ত কেৰালাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত সমাৱৰ্তনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহিলা আত্মসহায়ক গোটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 1000 কোটি টকা হস্তান্তৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি লাভ কৰিছে বুলি অসম বিধানসভাত বিত্তমন্ত্ৰী প্ৰকাশ আৰু ডিগবৈ তেল শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ সংবাদ লোহিত আজিলৈ ইমানেই কাইলৈ পুনৰ লগ পাম নিশা 8:30 নমস্কাৰ